আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এখন আঁচনি আহিছে অসম চৰকাৰৰ পৰা, জীৱন প্ৰেৰণা আঁচনি 2025ৰ সংক্ষিপ্ত পৰিচয়। এই আঁচনিখনত কি কি থাকিব, আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কোনখিনি কেণ্ডিডেটে আবেদন কৰিব পাৰিব, গোটেইখিনি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। জীৱন প্ৰেৰণা অৰ্থাৎ জীৱনৰ প্ৰেৰণাৰ এই আঁচনি অসমৰ স্নাতক আৰু গৱেষকসকলৰ আৰ্থিক বোজা লাঘৱ কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। মাহিলী আৰ্থিক সাহায্য বা এককালীন অনুদানৰ জৰিয়তে এই আঁচনিয়ে তৰুণমূলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, দক্ষতা বিকাশ আৰু উদ্যোগী পদক্ষেপৰ বাবে আৰ্থিক সহায় প্ৰদান কৰে। আঁচনিখন এবাৰ চাই লওক। আঁচনিৰ মূল তথ্যবিলাক আপোনালোকে চাই লওক। আঁচনিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি। আৰম্ভ কৰিছে অসম চৰকাৰে। ঘোষণা কৰিছে অৰ্থমন্ত্ৰী অজন্তা নেওগে। আৰম্ভৰ তাৰিখ মাৰ্চ 2025, কাৰ্যকৰী অক্টোবৰ 2025। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে নিবনুৱা স্নাতক আৰু গৱেষকসকলৰ বাবে আৰ্থিক সাহায্য। বাজেট 25 কোটি টকা, মাহিলী 2500 টকা বা এককালীন 25,000 টকা পাব। বিশেষ সুবিধা, বিশেষভাৱে সক্ষমৰ বাবে 50,000 টকাৰ এককালীন অনুদান। আৰু আবেদন প্ৰক্ৰিয়াটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। ইয়াতে আপোনালোকে গোটেইখিনি চাই লওক। এইখন হৈছে আঁচনিখন। এটা ইংলিছতো দিয়া আছে। $2,500 per month to the graduate passing out in 2025 from government universities বা কলেজ অফ আছাম for up to 1 year। ঠিক আছে, ইয়াতে গোটেইখিনি আছে, আপোনালোকে চাব। আৰু এই আঁচনিখন পাবলৈ হ'লে আপোনালোকৰ কি কি যোগ্যতা থাকিব লাগিব এইখিনি দিয়া আছে। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু শৈক্ষিক যোগ্যতাটো হ'ব লাগিব 2025 বৰ্ষৰ চৰকাৰী বিশ্ববিদ্যালয়, কলেজৰ স্নাতক বা ৰাজ্য কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা গৱেষক হ'ব লাগিব। চাকৰি অৱস্থা ইয়াতে উল্লেখ কৰা আছে, নিবনুৱা হ'ব লাগিব আৰু মুখ্যমন্ত্ৰী নিযুক্তি মইনাৰ দৰে অনুৰূপ আঁচনিৰ সুবিধা লাভ কৰা নাথাকিব। বেংক একাউণ্ট, DBTৰ বাবে আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট থাকিব লাগিব। বিশ্ববিদ্যালয়ৰ পৰা জাৰি কৰা পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব। 50,000 টকাৰ অনুদানৰ বাবে চিকিৎসা প্ৰমাণপত্ৰ জমা দিব লাগিব। ইয়াৰ সুবিধাসমূহ আপোনালোকে চাওক। মাহিলী ভাত্তা আপোনালোকে 12 মাহলৈ প্ৰতিমাহে 2500 টকা প্ৰত্যক্ষভাৱে লাভাৰ্থীৰ বেংক একাউণ্টত জমা হ'ব। আৰু যোনটো এককালীন অনুদান আছে, জিলা আয়ুক্ত DCৰ পৰামৰ্শৰ ভিত্তিত 25,000 টকাৰ এককালীন পৰিশোধ। নেক্সট আছে বিশেষভাৱে সক্ষমৰ বাবে উচ্চ অনুদান। বিশেষভাৱে সক্ষম গৱেষকৰ বাবে 50,000 টকাৰ এককালীন অনুদান পাব। আৰু কি কি লাগিব, ইয়াতে গোটেইখিনি আবেদনৰ বাবে প্ৰয়োজনীয় যোনখিনি নথিপত্ৰ, সেই নথিপত্ৰখিনিও দিয়া আছে। পাছপৰ্ট আকাৰৰ ফটো, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব। স্নাতক ডিগ্ৰী প্ৰমাণপত্ৰ, স্নাতকৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা জাৰি কৰা পৰিচয় পত্ৰ, গৱেষকৰ বাবে অক্ষমতা প্ৰমাণপত্ৰ বিশেষভাৱে সক্ষমৰ বাবে, আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যেনে গাঁওবুঢ়াৰ পৰা গ্ৰামাঞ্চলৰ বাবে বা GMC হাউচ হোল্ডিং প্ৰমাণপত্ৰ নগৰাঞ্চলৰ বাবে। আৰু আপোনালোকে এই আঁচনিটোৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো অতি সোনকালেই মুকলি কৰি দিব। 1 জুনৰ পৰা মুকলি কৰি দিব। আপোনালোকে 1 জুনৰ পৰা আবেদন কৰিব পাৰিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।